নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক গাইৰ গৰ্ভধাৰণৰ বিষয়ে সহজকৈ বুজাম। আৰু আমাৰ চৰকাৰখনে ইমান ধুনীয়া এটা ভেটেনেৰীত পদক্ষেপ লৈছে যে কৃত্ৰিম গৰ্ভধাৰণৰ নিচিনা এটা পদক্ষেপ, আৰু কিয় লৈছে মই আপোনালোকক আজি সহজকৈ বুজাই দিম। প্ৰথমে আমি জানিব লাগিব গৰ্ভধাৰণ মানে কি। গৰ্ভধাৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যেতিয়া গাই দেহত পোৱালি বিকাশ হ'বলৈ আৰম্ভ কৰে, আৰু সেই সময়তে আমাৰ মনত এটা প্ৰশ্ন আহে যে গায়ে কিয় গৰ্ভধাৰণ কৰে। গায়ে গৰ্ভধাৰণ কৰা মূলতঃ পোৱালি জন্ম দিবলৈ আৰু গাখীৰ উৎপাদন বঢ়াবলৈ। যেতিয়া গায়ে পোৱালি দিয়ে তেতিয়া গাখীৰ বাঢ়ে আৰু লগতে কৃষকজনৰ লাভজনক হৈ পৰে, কৃষকজনে লাভজনক হৈ পৰে। গৰ্ভধাৰণ কেনেকৈ হয়, আমি গৰ্ভধাৰণৰ বিষয়ে জানিব লাগিব। গৰ্ভধাৰণ হৈছে এনে এক প্ৰক্ৰিয়া য'ত গাইজনী গৰম আহিলে, শীতত আহিলে যেতিয়া আৰ্টিফিচিয়েল ইনচিমিনেশ্যন বা কৃত্ৰিম গৰ্ভধাৰণ কৰায় নাইবা গৰুৰ সৈতে মিলন কৰায়। তাৰে পিছতে আমি জানো যে স্পাৰ্ম আৰু ইগ মিলি ফাৰ্টিলাইজেশ্যন হয় আৰু গাইৰ গৰ্ভৱতী হয়। গাইৰ গৰ্ভধাৰণৰ সময় প্ৰায় 9 মাহ থাকে। সেই সময়ত গাইজনীক বা কৃষকে যত্ন লোৱাটো খুব জৰুৰী। বন্ধুসকল, এই পদক্ষেপ কিয়নো চৰকাৰে হাতত লৈছে, কৃত্ৰিম গৰ্ভধাৰণৰ নিচিনা এটা পদক্ষেপ, আপোনালোকক জানিবলৈ পাই সুখী যে ময়ো যে এই কৃত্ৰিম গৰ্ভধাৰণত আপোনাৰ কি আমাৰ ইম্প্ৰুভমেণ্ট পোৱা যায় আমাৰ কৃষকসকলৰ। প্ৰথমে আপোনালোকে মন কৰিব যে 1 নম্বৰতে হৈছে উন্নত জাতিৰ গঠন। ভাল গুণ থকা সাৰৰ চিমেণ্ট ব্যৱহাৰ কৰি গৰু উন্নত জাতিৰ তৈয়াৰ কৰা যায়। লগতে 2 নম্বৰত হৈছে গাখীৰ উৎপাদন। গাখীৰ উৎপাদনটো বাঢ়ি যায়, লগতে উন্নত জাতিৰ জন্তু অধিক গাখীৰ দিয়ে, যাৰ ফলত কৃষকসকলৰ আয় বৃদ্ধি পায়। 3 নম্বৰতে হৈছে ৰোগ নিয়ন্ত্ৰণ। 3 নম্বৰতে স্বাভাৱিক মেটিং ৰোগ সহজে বিয়পি যায়, কিন্তু কৃত্ৰিম গৰ্ভধাৰণত এই বিপদ কম থাকে বা দেখা নাযায়। যেতিয়া আপুনি গৰুৰ মিলন কৰা যায় বেলেগ এটা ষাঁড় গৰুৰ লগত, তেতিয়া সেই গাই গৰুজনীলৈ ষাঁড় গৰুটোৰ পৰা বহুতো বেমাৰ বীজাণু বিয়পি যোৱা দেখা যায়। যদি আপুনি কৃত্ৰিম গৰ্ভধাৰণ কৰে তেতিয়াহ'লে সেই বিপদ আপোনালোকে কেতিয়াও নপয় বা নহয়। 4 নম্বৰতে হৈছে কৃষকসকলৰ বাবে লাভজনক। সেইকাৰণে চৰকাৰে বহুতো ভাল পদক্ষেপ লৈছে যে সকলোৱে নিজৰ ঘৰত ষাঁড় ৰাখিব নালাগে, আচলতে মানে ষাঁড় গৰু ৰাখিব নালাগে, আৰু খৰচ আপোনালোকৰ কমিব, লগতে সুবিধা বৃদ্ধি পায়। কিয়নো আপোনালোকে এটা গৰু যেতিয়া ঘৰত ৰাখিব তেতিয়া আপোনালোকৰ ষাঁড় গৰুৰ লগতে খুৱাব লাগিব, কৃষকজনৰ বহুত মেইনটেনেঞ্চটো আহি যায়। তাৰ বাবে কৃষকসকলৰ বাবে চৰকাৰে এই পদক্ষেপ লৈছে কৃত্ৰিম গৰ্ভধাৰণৰ নিচিনা। আৰু 5 নম্বৰত হৈছে দেশৰ পশুপালন উন্নয়ন। চৰকাৰৰ লক্ষ্য হৈছে পশুপালন খণ্ড উন্নত কৰি দুধ উৎপাদন, গাখীৰ উৎপাদন আৰু অৰ্থনীতি শক্তিশালী কৰা। তাৰ বাবে চৰকাৰে লাইভ ষ্টক ডেভেলপমেণ্টৰ ধাৰা ইমান ধুনীয়া এটা পদক্ষেপ লৈছে আপোনালোকৰ বাবে, কৃষকসকলৰ বাবে ইমান ধুনীয়া এটা পদক্ষেপ, যিটো হৈছে আজিকালি আপোনালোকে পাব চেক্স চিমেণ্টটো পাব, আৰু লগতে ভাল সাৰৰ ব্ৰিডো পোৱা যাব। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ইনফৰমেশ্যন যেন লাগিছে তেতিয়াহ'লে আপোনালোকে চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু মোৰ পেজটোত যে ফ'ল' কৰি দিব। কৃতি ভেটেনেৰী নামেৰে মোৰ ইনষ্টাগ্ৰাম পেজ